মই যোৱাবাৰ আহোঁতে আমাৰ টাই যাদুঘৰ শিৱসাগৰ ইয়াত মই আহিছিলোঁ আৰু অহাৰ পিছত আমি অনুভৱ কৰিছিলোঁ যে এই যাদুঘৰটোক যি ধৰণে প্ৰতিপালন বা যত্ন কৰিবলগীয়া আছিল তাত ক'ৰবাত নহয় ক'ৰবাত আমি আমাৰ দায়িত্ব পালন কৰাত আমি ক'ৰবাত নহয় ক'ৰবাত ব্যৰ্থ হৈছিলোঁ। মই ইয়াৰ পৰা গৈ আমাৰ সাংস্কৃতিক বিভাগৰ আয়ুক্ত শইকীয়া আৰু মন্ত্ৰী নৱ দলৈৰ লগত আলোচনা কৰিছিলোঁ আৰু এই টাই যাদুঘৰটোক সময় উপযোগী হোৱাকৈ নতুনকৈ সজাই পৰাই তোলাৰ বাবে আমি সিদ্ধান্ত লৈছিলোঁ। প্ৰাৰম্ভিকভাৱে ইয়াৰ পিছফালে যি মাটি আছে সেই মাটিত এই যাদুঘৰৰ এটা এক্সপানশ্যন, ইয়াৰ এটা অডিঅ' ভিজুৱেল প্ৰেজেণ্টেশ্যনৰ কাৰণে আৰু বাহিৰৰ পৰা অহা ৰিচাৰ্চ স্কলাৰখিনিক একমডেট কৰাৰ কাৰণে আমি এটা কনফাৰেঞ্চ হল, পিছফালৰ মাটিত অকণমান খেলা ধূলাৰ জেগা, তাৰ লগতে আমাৰ ইয়াতে কিউৰেটৰ, নেৰেটৰ বিভিন্ন ধৰণৰ পথ সৃষ্টি কৰি যাতে পৰ্যটকসকলক আমি সুন্দৰভাৱে আহোম সাম্ৰাজ্যৰ 600 বছৰৰ বুৰঞ্জীৰ বিষয়ে এটা ধাৰণা দিব পাৰোঁ সেই বিষয়ে, আৰু ইয়াত যিবিলাক ছাপোৰ্ট ষ্টাফ আছিলে সেইখিনিক ক্ৰিয়েট কৰা বা ভেকেঞ্চিবিলাক ফিল আপ কৰা, আৰু তাৰ লগে লগে শিৱসাগৰ বা উজনি অসমৰ বিভিন্ন স্থানত সিঁচৰিত হৈ থকা আৰু কেনেকৈ আমি সংগ্ৰহালয়ত প্ৰদৰ্শন কৰিব পৰা সামগ্ৰী যোগাৰ কৰিব পাৰোঁ তাৰ কাৰণেও এটা সুকীয়া বাজেটৰ আবণ্টন কৰা, যাতে মানুহে বিচাৰিব পাৰে আৰু কোনোবাই ঘৰৰ পৰা আনিব নিদিলেও তাৰ প্ৰতিলিপি বা তাৰ এটা যি ধৰণে আমি সাঁচিপাতৰ পৰা সাঁচিপাত কৰিব পাৰোঁ সেই ধৰণৰ ব্যৱস্থাৰে এই সংগ্ৰহালয়টোক মহিমামণ্ডিত কৰা কেইবাটাও কথা আজি আমি চিন্তা কৰিছোঁ। ইয়াত এখন এডভাইজাৰী কমিটি আছিলে উপায়ুক্তৰ তলত, এতিয়া আমি সেই এডভাইজাৰী কমিটিখনৰ স্থানত আমি এটা মেনেজমেণ্ট কমিটি কৰি দিম যাতে তেওঁলোকৰ হাতত অধিকাৰ থাকে আৰু ইয়াত যাতে ইলেক্ট্ৰিচিটি আদি এইবিলাক সদায় নিয়মীয়াকৈ হয় তাৰ কাৰণে নিৰ্দিষ্ট পুঁজি এটা জিলা উপায়ুক্তৰ লগত দিয়া, এই গোটেই কথাবিলাক আমি আলোচনা কৰিছোঁ। মই ভাবোঁ যে অহা 10-15 দিনৰ ভিতৰত আমি এই সম্পৰ্কত লোৱা সকলো সিদ্ধান্ত আমি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিম। কিছুমান কথাৰ লগত ৰাজনীতি জড়িত নহয়, এইটো এটা আমাৰ দায়িত্ব। মই ভাবোঁ যে আমি কামখিনি কৰা দেৰিহে হৈছে, খুব সম্ভৱ আমি বহুত প্ৰথমৰ পৰাই এইটোৰ ক্ষেত্ৰত ব্যৱস্থা ল'ব লাগিছিল। মই যদিও শিৱসাগৰত আহিছোঁ, চকুত পৰা নাছিল বা তেনেকুৱা ইয়াত অহাৰ চিন্তা হোৱা নাছিলে, যিদিনাখন আহিলোঁ দেখিলোঁ কিবা এটা দেখা পোৱাৰ পিছত তাক বেয়া দেখিলে ভাল কৰিব লাগে, সেইটোৱে কথা।